নমস্কাৰ কাইলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে ৰামছা গাঁৱৰ উদ্যোগত 29 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমি ৰামছা গাঁওবাসীয়ে 29টা বছৰ এই দিৱস পালন কৰিছো আৰু কালিৰ প্ৰথম কাৰ্যসূচী আছিল উদযাপন সমিতিৰ পতাকা উত্তোলন মই সভাপতি হিচাপে এই কাৰ্যসূচী সম্পন্ন কৰিছিলো তাৰ পিছতেই আমাৰ বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল আমাৰ জ্যেষ্ঠসকল গাঁৱৰ যিসকল জ্যেষ্ঠসকল আছে সেই জ্যেষ্ঠসকলক আমি সন্মান জনাই তেখেতসকলৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিছো তাৰ পিছতেই আমি সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিছো আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীটো আমাৰ গাঁৱৰে জ্যেষ্ঠ সন্মানীয় ব্যক্তিসকলৰ দ্বাৰা এই কাৰ্যসূচী সম্পন্ন হৈছে আজি 20 জুনৰ প্ৰথমটো কাৰ্যসূচী আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু মাল্যাৰ্পক হিচাপে আমি আমন্ত্ৰণ জনাইছিলো সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস শৰণীয়া দেৱক তেখেতে আমাৰ মাজত আহি এই কাৰ্যসূচী সম্পন্ন কৰে আৰু তেখেতৰ হাৰুৱা ভাষণেৰে আমাৰ যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰে আৰু এই অনুষ্ঠান এই দিৱস পালনৰ জৰিয়তে আমি কেনেদৰে সমাজখন সুশৃংখলভাৱে আগুৱাই লৈ যাব পাৰো বিষ্ণুপ্ৰসাদদেৱৰ জীৱন আদৰ্শেৰে কেনেকৈ আদৰ্শিত হৈ এটা সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ়িব পাৰো সেই বিষয়ে আমাক সুন্দৰভাৱে তেখেতে বক্তব্য আগবঢ়ায় দ্বিতীয়টো কাৰ্যসূচী ৰূপায়ণ কৰে সন্মানীয় শ্ৰীযুত হৰকান্ত হাজৰিকাদেৱে ৰেচম বিভাগৰ অৱসৰী অতিৰিক্ত সঞ্চালক তেখেতে মেদিনী মোহন চৌধুৰী দেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে আমাৰ সকলোৱে জানে অসমৰ প্ৰতিষ্ঠা সাহিত্যিক তথা আমাৰ ৰামছা গাঁৱৰে আমি গৌৰৱেৰে অনুভৱ কৰোঁ যে তেখেত ৰামছা গাঁৱৰ সন্তান আছিল সাহিত্য জগতৰ ধ্ৰুৱতৰা তেখেতৰ প্ৰতিকৃতিত আমি এই চেগতে মাল্যাৰ্পণ কাৰ্যসূচী ৰাখিছিলোঁ তাৰ পিছতে তৃতীয়টো কাৰ্যসূচী ৰূপায়িত হৈছে স্মৃতি তৰ্পণ অনুষ্ঠান এই স্মৃতি তৰ্পণত আমাৰ ৰামছাৰ যিমানবিলাক সাংস্কৃতিক কৰ্মীক আমি হেৰুৱালো সেইসকল জ্যেষ্ঠসকলক সমাজৰ উন্নতিৰ কাৰণে কাম কৰি গৈছিল তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তাৰপিছতে আমি চতুৰ্থটো কাৰ্যসূচী কৃতি ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ ইয়াতে উপস্থিত থাকে আমাৰ গুৰেশ্বৰ ৰাজহ চক্ৰৰ বিষয়া সন্মানীয়া তাইত বাইদেউ উপস্থিত থাকে আৰু ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে তেখেতে যি সাৰুৱা ভাষণ ৰাখে লগতে উপস্থিত থাকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে গুৰেশ্বৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰবক্তা অৱসৰী শ্ৰদ্ধাৰ অজিত তালুকদাৰ ছাৰ উপস্থিত থাকে আৰু এনেকৈ আহি আমি সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰোঁ আৰু এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত মুখ্য পৰিচালক হিচাপে উপস্থিত থাকে মৃদুল প্ৰীতম ডেকা তাৰপিছতে আমাৰ বিভিন্ন এই অঞ্চলৰ সমাজৰ লগত জড়িত সমাজসেৱীসকলক মাতি আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰোঁ এইটো সুকলমে হৈ গৈছে তাৰপিছতে সাংস্কৃতিক সন্ধিয়া যাৰ আমি নামাকৰণ কৰিছোঁ সুৰৰ দেউল এই সুৰৰ দেউলৰ মঞ্চখন মুকলি কৰে সন্মানীয় ৰাতুল শৰ্মাদেৱে তেখেত অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য তেখেতেও আহি আমাক উৎসাহ উদ্দীপনা যোগায় আৰু আহি থকা দিনবিলাকত এনেকুৱা অনুষ্ঠানবিলাক জীয়াই ৰাখিবৰ কাৰণে সকলোকে আহ্বান জনায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিচিনা মনীষী অসমত আমি ভাবোঁ দ্বিতীয়গৰাকী এতিয়ালৈকে জন্ম হোৱা নাই যি বহু গুণৰ অধিকাৰী একাধিক্ৰমে তেখেতে সাহিত্যিক তেখেত নাট্যকাৰ সুৰকাৰ গীতিকাৰ প্ৰসিদ্ধ খেলুৱৈ মানে প্ৰতিযোজকা চিত্ৰশিল্পী নিপীড়িত জনতাৰ কাৰণে তেখেতে কবিতা লিখিছিল গান গাইছিল আৰু স্বাধীনতাৰ আগৰে পৰাই যিসকল নিপীড়িত জনগণে হাবুডুবু খাইছিল যিসকল নিপীড়িত জনগণে সমাজত পদনমিত হৈ আছিল তেখেতসকলৰ জীৱন উদ্ধাৰৰ কাৰণে তেওঁলোকক সমাজত সুস্থিৰ এটা বাতাবৰণ সৃষ্টিৰ কাৰণে বিপ্লৱী সৈনিক বিষ্ণুপ্ৰসাদ ৰাভাক আমি 29টা বছৰে যে সোঁৱৰিব পাৰিছোঁ তেখেতৰ মৃত্যু তিথিটো সুন্দৰভাৱে আমি শ্ৰদ্ধাৰে তেখেতক আমি সোঁৱৰিছোঁ ইয়াৰ দ্বাৰা এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ নৱপ্ৰজন্মই এনেকুৱা আদৰ্শৰে আদৰ্শিত হৈ সমাজত উজ্বলি উঠক